কৃষক বন্ধুসকল, ৰধালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৰুবিহুহি ৰাতিপুৱা মানিলোঁ। এতিয়া ভোট জলকীয়া খেতিলৈ আহিলোঁ। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ আমাৰ শ্ৰীমতীয়ে সম্পূৰ্ণ সুকীয়াকৈ এই কেইপাৰিমান ভোট জলকীয়া কৰিছে। গতিকে টেকন'লজিখিনিতো অলপ শিকাব লাগিব। মই চাইণ্টিষ্ট নহয়, হ'লেও মই ভোট জলকীয়া বহুত বছৰ কৰিছোঁ আৰু গতিকে অভিজ্ঞতাৰ পৰা যিখিনি পাইছোঁ এইখিনি মই তাইক শিকাম। আৰু আপোনালোকে নতুনকৈ কৰিছে যদি আপোনালোকো বহুত লাভৱান হ'ব, এইটো চিয়'ৰ এণ্ড চাৰ্টেন বুলি মই জানো, যিহেতু মই কৰি আছোঁ। এতিয়া বহাগ মাহ আহিছে, আপোনালোকৰ যদি ভোট জলকীয়া এনেধৰণে ডাল আহিছে, ফল ফুল আহিছে, তেতিয়াহ'লে আপুনি গুৰিৰ পাতবিলাক মন কৰিব। এইজোপা এতিয়া ইয়াতে আপোনাৰ 5টামান ব্ৰাঞ্চ ওপৰলৈ আহি গ'ল। এতিয়া বহুতে একদম গুৰিৰ পৰা জোপা ওলোৱা গোটেই ব্ৰাঞ্চখিনি থাকিব দিয়ে, যাৰ ফলত এই ওপৰৰ যি মেইন ব্ৰাঞ্চকেইটা ওপৰলৈ যোৱাত বাধা হয় আৰু তলত বেছি জোপোহা হৈ যোৱাৰ কাৰণে মোৱা পোক আহি যায়। গতিকে এই মাহটো স্পৰ্শকাতৰ সময়, এপ্ৰিল মাহটোত টোটেল আপোনাৰ মোৱা পোক আহিয়ে থাকিব। গতিকে এতিয়া আমাৰ এইজোপা গছ, কেমেৰা কৰিবলৈ অলপ দিগদাৰ হৈছে, এইজোপা গছ এতিয়া ইয়াতে মূল ব্ৰাঞ্চ 2টা ওলালে, এই ব্ৰাঞ্চৰ পৰা আকৌ 3টা 4টাকৈ ওপৰৰ পৰা ওলালে। গতিকে আমি গুৰিত থকা সৰু সৰু ব্ৰাঞ্চবিলাক আমি ভাঙি দিম। যিহেতু আপোনালোকক মই দেখাইছোঁ, এতিয়া মই এই গুৰিত থকা পাতবিলাক এই পাতবিলাক ছিঙি দিছোঁ। ইয়াৰ পাতৰ তলত এইটো মাহতে ইয়াতে বহুত মোৱা পোক হৈছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো সময়তে ভোট জলকীয়া গছবিলাকৰ গুৰিবিলাক যথেষ্ট পৰিমাণে আমি নিৰীক্ষণ কৰিব লাগে। আপুনি চাওক, এজোপা গছ ওপৰলৈ এইকেইটা ব্ৰাঞ্চকেইটা আহিছে, বহুত ধুনীয়াকৈ কলি চলিও আহিছে এইকেইটা। এতিয়া আপোনালোকে চাব, এইটো মাহত ওপৰৰ পৰা গছখিনি খুব ধুনীয়া দেখিছে, কিন্তু তলত আপোনাৰ চাব, তলৰ গুৰি পাতখিনি আমি যদি এনেকৈ ভাঙি পেলাই লুটিয়াই দিওঁ, আপোনাৰ চাব কিমান পোক, এইখিনি মোৱা পোক। এই পোকখিনিয়ে এতিয়া এইটো সময়তে আপোনাৰ গোটেই গছ বেয়া কৰি পেলাব, তলত একদম ফুটছাই নিচিনা তেল হৈ যাব। গছজোপাৰ গোটেই ৰসখিনি শুহি খোৱাৰ ফলত ই নষ্ট হৈ যাব। গতিকে এনেধৰণে আপোনালোকে এটা পাচি ল'ব, পাচি লৈ পেলাই গোটেই তলৰ যিখিনি পাত, এতিয়া এইটো গুৰিত এই এনেধৰণৰ পাতখিনি আপোনালোকে পূৰা ইয়াৰ পৰা ছিঙি দিব। সৰু কেঁচি এখন ল'ব, মই এতিয়া হাতেৰে কৰিছোঁ, দুখ যাতে নোপোৱাকৈ। আপোনালোকে গুৰিটো সম্পূৰ্ণৰূপে ইয়াত থকা এই পাতখিনি ভাঙি দিব, পাতখিনি ভাঙি দিব। আৰু এই পাতখিনি আপোনালোকে ইয়াতে পেলাই থৈ নাযাব, কাৰণ এই পোকখিনি আকৌ নেক্সট গছত উঠিব। গতিকে আপোনালোকে এই পাতখিনি পাচিত লৈ গৈ বেলেগত জুই জ্বলাই দিব। এতিয়া আমি তলৰ পৰা গোটেই গুৰিটো চফা কৰি দিলোঁ, ওপৰৰ এই ব্ৰাঞ্চকেইটা এতিয়া সেইটোৰ কাৰণে ওপৰলৈ যাব, হাৱা বতাহ পাৰিব, আৰু যেতিয়া ইয়াত হাৱা বতাহ পৰিব পোকৰ পৰিমাণটো কমি যাব। গতিকে আপোনালোকে নেভাবিব যে গুৰিৰ পৰা বহুত ডাল আহিলে বহুত প্ৰডাকশ্যন পায়। আপোনালোকে যদি গুৰিৰ পৰা এনেধৰণে কণ্ট্ৰল কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে চাব যে এই ভোট জলকীয়াজোপা আপোনাৰ পূৰা 1.5 বছৰমান প্ৰডাকশ্যন দিব। ভোট জলকীয়া খেতি কি কৰিবি এতিয়া, জলকীয়া পকিছে, কি কৰিবি এখন, এই গছত পকিছে, উপায় নাই। এইখিনি আমাৰ যোৱা বছৰৰ খেতি। যোৱা বছৰ আমাৰ জলকীয়া এনেধৰণে হৈছিলে, এই জলকীয়াবিলাক আমাৰ প্ৰায় 2 বছৰলৈকে থাকিলে। আৰু ইয়াতে কোনো পোক পৰুৱা বেমাৰ আজাৰ নাহিব। আৰু এটা লক্ষণীয় কথা, বাৰিষা যেতিয়া ভৰ বাৰিষা হয়, ভৰ বাৰিষা হোৱাৰ লগে লগে আমি কীটনাশকৰ লগত ফাংগাচাইড স্প্ৰে কৰি থাকিব লাগে। প্ৰতি মাহত এবাৰ যদি আমি ফাংগাচাইড স্প্ৰে কৰি থাকোঁ, তেতিয়াহ'লে বেমাৰ আহক বা নাহক, ফাংগাচাইড যদি স্প্ৰে কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ভোট জলকীয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া হয়। এইখিনি মই অভিজ্ঞতাৰ পৰা কৈছোঁ, যে কোনোবা ট্ৰেইনিং নাইবা কাৰোবাৰ ইউটিউব চাই কৈছোঁ, তেনেকুৱা নহয়। প্ৰেক্টিকেল ফিল্ডত সচৰাচৰ মই যিখিনি পাই থাকোঁ অভিজ্ঞতা বা জ্ঞান, সেইখিনিকে মই ইউটিউবৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। গতিকে এতিয়া এইটো এজোপা এতিয়া কিমান সুন্দৰ এজোপা ভোট জলকীয়া ইয়াতে কলি আহিছে।
এতিয়া এইজোপাৰ যদি মই গুৰিখিনি এনেকৈ চপা নকৰাকৈ যদি ৰাখি থাকোঁ, ইয়াত যদি মই হাজাৰো মেডিচিন মাৰোঁ, তথাপিতো আমি তলৰ যিখিনি মাইটছ এফিডছ যিখিনি মোৱা পোক সেইখিনি আমি কেতিয়াও মানে নিৰ্মূল কৰিব নোৱাৰিম। গতিকে আমি এইজোপাৰ পৰা ধুনীয়াকৈ এইবোৰ পাতবোৰ ছিঙি দিব লাগিব। আৰু যিবিলাক গাঁঠিৰ পৰা অলাগতিয়াল পোখা ওলাইছে, এই পোখাবোৰ ভাঙি দিব লাগে। ইয়াতে গুৰিৰ পৰা অলৰেডি এগাল ডাঙৰকৈ পোখা ওলালেই। গতিকে আমি ইয়াৰে চাই 3 বা 4টা ৰাখি বাকীখিনি আমি পূৰ্ণাংগভাৱে গুৰিটো এনেকৈ চফা কৰি দিয়া প্ৰয়োজন আছে। সেইটো আগটো ভাঙি দিয়ে, সেইটোত সেই তলত থকাটো সেইটো গুৰিতে ভাঙি দিয়ে আৰু কাম নাই। সেইটো থাকিলে মানে গছজোপা জোপোহা কৰি পেলাব, পোক পৰুৱা বেছি হ'ব, বেমাৰ আজাৰ বেছি হ'ব, হাৱা নোসোমাব আৰু পিছলৈ মানে বিশেষ মানে কামত নাহিব, লং লাষ্টিং নকৰে মানে। খুঁটি পুতিবলৈ হ'ব। তাই টমটম লোৱাৰ পৰিকল্পনা কৰিছে, ভোট জলকীয়া খেতি কৰি নিজে ল'ব বুলি কৈছে। এইবিলাক ভোট জলকীয়া এতিয়া ধুনীয়াকৈ আহিছে। আটাইতকৈ ডাঙৰ কথা আপোনালোকক কৈ দিওঁ, এই গোটেইডৰা খুব ধুনীয়াই আছিলে। এইফালে যে মাজে মাজে সৰু পুলি হৈ গ'ল, এই পুলিখিনি আকৌ বুলন কৰা। মই এদিন খুব ইণ্টাৰেষ্টিং কাহিনী, মই ৰাতিপুৱা শুই আছিলোঁ, তাই মানে মোক গম নোপোৱাকৈ কাম কৰোঁ বুলি এন্ধাই মুন্ধাই আহি গোটেই ইউৰিয়া গুৰিত দি দিলে, বহুত গছ মৰি গ'ল। পিছত মই গম পাই পানী আনি ধুই এই কিছুমান বচালোঁ, কিছুমান মানে মৰি গ'ল। গতিকে এইখিনিৰ পৰা অভিজ্ঞতা হৈছে যে তেখেতৰ ঘৰত চাহ গছ আছেতো সিহঁতৰ ঘৰত, গতিকে চাহপাতত দিয়া নিচিনাকৈ দিলে হয় বুলি ভাবিছিলে, কিন্তু জলকীয়া আৰু চাহপাতটো যথেষ্ট ডিফাৰেঞ্চ আছে। গতিকে এইখিনিয়ে কথা। আপোনালোকে এতিয়া আজি কালিলৈ বহাগৰ 1 তাৰিখ, আজি আপোনালোকে গৰু বিহু মানিছে, কালিলৈ 1 তাৰিখ আপোনালোকে মানিব।